বিদেশী পৰ্যটকে ভৰি পৰিলে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামত 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্থ হিচাপে 200ৰো অধিক বিদেশী পৰ্যটকে ভৰি পৰিলে চৰাইদেউ মৈদাম। আহোমৰ গৌৰৱোজ্জ্বল ইতিহাসক ধৰি ৰখা চৰাইদেউ মৈদাম ক্ষেত্ৰত আহিয়ে উৎফুল্লিত হৈ পৰিলে বিদেশী পৰ্যটকসকল। তেওঁলোকে আহোমৰ ইতিহাসৰ আহোমৰ ৰীতি-নীতিৰ বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰাও পৰিলক্ষিত হয়। অসমৰ সুন্দৰ পৰিৱেশৰ মাজত মন্ত্ৰমুগ্ধ হৈ পৰিল 200ৰো অধিক বিদেশী পৰ্যটক। তেওঁলোকে কৈ গ'ল অসমীয়া মানুহৰ আচাৰ ব্যৱহাৰ অতিথি পৰায়ণতাৰ বিষয়ে।